সম্পন্ন হল জুবিন হত্যাকাণ্ডৰ গোচৰৰ দ্বিতীয়টো শুনানি। পুনৰ ভিডিঅ' কনফাৰেন্স যোগে আদালতত হাজিৰ 7 অভিযুক্ত। 3 জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য। আদালতত ক্ষিপ্ৰতাৰে আগুৱাইছে জুবিন হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। সোমবাৰে সম্পন্ন হল গোচৰটোৰ দ্বিতীয়টো শুনানি। বিগত 16 ডিচেম্বৰত কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সম্পন্ন হৈছিল জুবিন হত্যাকাণ্ডৰ গোচৰৰ প্ৰথমটো শুনানি। কিন্তু এই গোচৰটোত হত্যাৰ ধাৰা সন্নিৱিষ্ট থকাৰ বাবে প্ৰেৰণ কৰা হৈছিল সত্ৰ ন্যায়াধীশৰ আদালতলৈ। সত্ৰ ন্যায়াধীশৰ আদালতত হোৱা প্ৰথমটো শুনানিত 7 অভিযুক্ত উপস্থিত থাকিল ভিডিঅ' কনফাৰেন্স যোগে। বাক্সাৰ নিকাচি জেলৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে উপস্থিত থাকে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, 2 PSO পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। ইফালে হাফলং কাৰাগাৰৰ পৰা উপস্থিত থাকে শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰায় 1 ঘণ্টা ধৰি চলিল শুনানি আৰু শুনানিৰ অন্তত ন্যায়াধীশে সিদ্ধান্ত গ্ৰহণ কৰে। গোচৰটোৰ পৰৱৰ্তী শুনানি হ'ব 3 জানুৱাৰী। যি তাৰিখ ধাৰ্য আদালতে আজি কৰিছে, সেই তাৰিখৰ দিনা যি দিন ধাৰ্য কৰা হৈছে পৰৱৰ্তী তাৰিখ, সেই তাৰিখটো হৈছে কনচিডাৰেশ্যন অফ চাৰ্জৰ বাবে। 3 জানুৱাৰীৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব জুবিন হত্যাকাণ্ডৰ গোচৰৰ বাবে। এই দিনটোৰ শুনানিতে গোচৰটোৰ চাৰ্জ ফ্ৰেম হোৱাৰ সম্ভাৱনা আৰু চাৰ্জ ফ্ৰেমৰ পাছতেই গোচৰটোৰ ট্ৰায়েল প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সাক্ষীসকল আহিব লাগিব ছেছন আদালতলৈ। ফিজিকেলি হাজিৰ হ'লেও চাৰ্জ ফ্ৰেম কৰিব বা নকৰিব তাৰ ওপৰত সিদ্ধান্ত আদালতে ল'ব পাৰে। চাৰ্জ যদি ফ্ৰেম হয় নিশ্চিতভাৱে তাৰ পৰৱৰ্তী তাৰিখবিলাক ধাৰ্য কৰা হ'ব প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে। আৰু প্ৰচিকিউশ্যন এভিডেন্সৰ বাবে যি ধাৰা BNSSত সন্নিৱিষ্ট হৈ আছে তাত লিপিবদ্ধ আকাৰত আছে যে টোটেল প্ৰচিকিউশ্যন উইটনেছ 394 জন। এই 394 জন আপোনাৰ যি প্ৰশ্ন আছিলে যে তেখেত ফিজিকেলি আদালতত হাজিৰ থাকিব লাগিব নে নাই। ইফালে দ্বিতীয়টো শুনানিটো 7 অভিযুক্তৰ হৈ কোনো জামিন আবেদন দাখিল নহল আদালতত। আইনী কোষৰ চৰকাৰী অধিবক্তায়ো কোনো এজন অভিযুক্তৰ হৈ দাখিল নকৰিলে জামিন আবেদন, যাৰ ফলত 7 অভিযুক্ত জেলতেই থাকিব লাগিব। তাতে কোনো ধৰণৰ বেল পিটিশ্যন দিয়া হোৱা নাই, কিন্তু অমৃতপ্ৰভাৰ বাবে এগৰাকী কোনোবা চাহু নামৰ ব্যক্তি এডভোকেট এপিয়াৰ হৈছে। তো এই চাহু এপিয়াৰ হৈছে, তেওঁ বেল পিটিশ্যন দিয়া নাই। ইফালে অধিবক্তাৰ দাবী গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া নিখুঁতভাৱে চলাই নিবলৈ লাগে লোক অধিবক্তাৰ এটা দল। 2-3 জন লোক অধিবক্তা নিয়োগ কৰিব লাগে চৰকাৰে। দিলে 12,000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ, কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই। স্পেচিয়েল পিপি দিব লাগে, এ টিম অফ পিপি দিব লাগে, যাতে এজন পিপি এইটো কাম কৰিব নোৱাৰে। মানে আপোনাৰ ধৰক স্পেচিয়েল প্ৰচিকিউটৰ হ'ব লাগে, এটলিষ্ট 8-10 জন মানুহ এটা টিম হ'ব লাগে, যেনেকৈ CIDৰ ইমান ডাঙৰ টিম। ইমান ধুনীয়া ডাঙৰ টিম এটা আমাৰো বনাই দিয়ক আৰু ইয়াত লেকুনা থাকিব নালাগে এখন। আৰু আজি মহামান্য সত্ৰ ন্যায়াধীশে যথেষ্ট প্ৰম্পটলি একশ্যন লৈছে। 3 জানুৱাৰীত চাৰ্জ ফ্ৰেম হোৱাৰ সম্ভাৱনা, কিন্তু এতিয়ালৈ 7 অভিযুক্তই লাভ কৰা নাই চাৰ্জশ্বীটৰ হাৰ্ড কপি। আদালতৰ নিৰ্দেশ 7 দিনৰ ভিতৰত অভিযুক্তক দিব লাগিব চাৰ্জশ্বীটৰ হাৰ্ড কপি। তেওঁলোকক 7 দিনৰ ভিতৰত কপি দিব দিছে, হাৰ্ড কপি। যিহেতু চাওক, এইখন মহামান্য আদালতে বুজি পাইছে যে জেলত কম্পিউটাৰ নাই, গতিকে CIDক কৈছে যে আপোনালোকে এই গোটেই চাৰ্জশ্বীটখন তেওঁলোকক হাৰ্ড কপি দিব। চাৰ্জশ্বীটখন পেন ড্ৰাইভ পাইছে, পেন ড্ৰাইভ পালে আপুনি এতিয়া সেই তাতো পঢ়িব নোৱাৰিব ন, কম্পিউটাৰ নাই। গতিকে সেই বস্তুটো হৈছে তেখেতসকলক 7 দিনৰ ভিতৰত দিব দিছে। মুঠৰ ওপৰত এতিয়া অসমৰ ৰাইজে বাট চাই ৰৈছে আদালতলৈ। কঠোৰৰ পৰা কঠোৰ শাস্তি দিব আদালতে জুবিন হত্যাকাৰী। ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত গুৱাহাটীৰ পৰা মিতুল দাস, আছাম টক্স।